নমস্কাৰ আজি গুৱাহাটীৰ এখন নতুন পাৰ্কৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গুৱাহাটীত আকৌ এখন নতুন পাৰ্ক মুকলি হৈ গ'ল আৰু এতিয়া মই আছোঁ সেই নতুন পাৰ্কখনত আৰু এইফালে যদি চাই সেই পাৰ্কখনত কিন্তু প্ৰৱেশ একেবাৰে বিনামূলীয়া আৰু সেই পাৰ্কখনত আহি আপোনালোকে এইদৰে ব্ৰহ্মপুত্ৰ নদীৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। বলক এতিয়া পাৰ্কখন এফালৰ পৰা ঘূৰি পাকি চাওঁ। মই এতিয়া আজিৰ ভিডিঅ'টো পাৰ্কখনৰ এণ্ডিং পইণ্টৰ পৰা আৰম্ভ কৰিছোঁ। এফালে যদি চাই পাৰ্কখনৰ শেষত আপোনালোকে দেখিবলৈ পাব ইয়াতে গ্লাছত খোজ কঢ়াৰ অনুভৱটো। বিদেশত এইবিলাক দেখিবলৈ পাই থাকে, এতিয়া আমাৰ অসমতো সৰু সুৰা হ'লেও ইয়াতে আপোনালোকে গ্লাছত খোজ কঢ়াৰ অনুভৱটো ল'ব পাৰিব। ঠাণ্ডা হ'লে ভাল লাগিল হয়। ইয়াতে খুবেই ভাল লাগিল, গ্লাছত খোজ কঢ়াৰ অনুভৱটো পালোঁ, খুবেই ভাল লাগিল। আৰু এইফালে আহি আৰু এটা খুবেই ধুনীয়া সুন্দৰ বস্তু দেখিবলৈ পাব। থৈ দিছে এইফালে দুটা, এইটো এটা হাঁহ, এইফালে চাওক হাঁহ, আৰু এইফালে এইটো এটা হৰিণ। প্ৰথমবাৰ এনেকুৱা দেখিবলৈ পালোঁ গছ। এইফালে এতিয়া পাৰ্কখন এফালৰ পৰা ঘূৰি পাকি চাই ঘূৰি আছোঁ আৰু এইফালে পাৰ্কখনৰ এইফালে যদি চাই পাৰ্কখনৰ নাইট ভিউ, ডে ভিউ, ড্ৰোন ভিউ, ইয়াতে বিভিন্ন ধৰণৰ ফটোবিলাক ইয়াতে দিয়া আছে। আৰু এইফালে চাওক এইটো মুঠতে এই পাৰ্কখন খুবেই ধুনীয়া লাগিল ইয়াতে আহি। আৰু পাৰ্কখনৰ যি মনোৰম সৌন্দৰ্য, সেই সৌন্দৰ্য খুবেই ধুনীয়া। আৰু এইফালে চাওক এইবিলাক অপৰাজিতা ফুল। এতিয়া পাৰ্কখনৰ মই অন্য এখন ঠাইলৈ আহিছোঁ আৰু এই ঠাইখিনিও বহুতেই মনোৰম, বহুতেই ধুনীয়া। এইফালে যদি চাই এই ঠাইখিনিত এনেদৰে বহি ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে খুবেই ধুনীয়া ঠাই। এইফালে চাওক, এইফালে ব্ৰহ্মপুত্ৰ নদীখন, এইফালে আৰু এইফালে খুবেই ধুনীয়া। আৰু সন্মুখৰ ফালে যদি চাই এই পাৰ্কখনৰ ব্যৱস্থা কিন্তু মোক খুবেই ভাল লাগিছে। বৰ্তমানলৈকে এণ্ট্ৰি একেবাৰে বিনামূলীয়া ৰাখিছে আৰু পাৰ্কখনৰ এতিয়ালৈকে মই ৩-৪ ঠাইত টয়লেট দেখিবলৈ পালোঁ। এইফালে এটা টয়লেট, তাৰ আগৰ ফালে আৰু এটা টয়লেট আছে আৰু আগত আৰু এটা টয়লেট দেখিবলৈ পাইছোঁ। মুঠতে ৩-৪ ঠাই টয়লেটৰ ব্যৱস্থা কৰিছে। পাৰ্কখনৰ সৌন্দৰ্য সঁচাকৈ খুবেই মনোৰম আৰু আকৰ্ষণীয়। আৰু এইফালে যদি চাই ঠায়ে এনেকুৱা বৰ্ড লগাই দিছে আৰু কোনফালে কি বস্তু আছে। পাৰ্কখনৰ এইফালে এণ্ট্ৰি এক্সিট গেট 12 নম্বৰ আছে, হেল্থ পাৰ্ক, বাইক পাৰ্কিং। এইটো ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্যটো চাওক এইফালৰ পৰা। মোক এই ঠাইখিনি বহুতেই ভাল লাগিছে। এইফালে এনেদৰে ফুলেৰে ঠাইখিনি ইমান ধুনীয়াকৈ সজাই দিছে আৰু এইফালে বহিবৰ কাৰণে ধুনীয়া আসন বনাই দিছে। আৰু এইফালে হৈছে এইখিনি হেল্থ পাৰ্ক, মানে ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰিব পাৰিব। এই বাবুহঁতে কাৰ্যকলাপ কৰি আছে আৰু ইয়াতে এনেদৰে উজান বজাৰৰ এই পাৰ্কখন মোক কিন্তু সঁচাই খুবেই ধুনীয়া লাগিছে। এইফালৰ পৰা যদি চাই, এইফালৰ পৰা পাৰ্কখনৰ যি একেবাৰে বিনন্দীয়া সৌন্দৰ্যখিনিয়ে আপোনালোকক মোহিত কৰি তুলিব। আৰু এইফালে যদি চাই পাৰ্কখনৰ এইখিনি ঠাইত একেবাৰে তললৈকে চিৰি বনাই দিয়া হৈছে, মানে নদীৰ ওচৰলৈকে যাব পৰা ব্যৱস্থা কৰি দিছে। যদি বাৰিষা হয় তেনেহ'লে এইফালে পানী স্পৰ্শ কৰিব পৰা যাব। পাৰ্কখনৰ দৈৰ্ঘ্য যিহেতু প্ৰায় 2 কিলোমিটাৰৰ, সেয়ে এই পাৰ্কখনৰ ভালেকেইখন গেট ৰখা হৈছে। আৰু এইফালে এখন গেট আছে আৰু সন্মুখৰ ফালে মই 2খনমান গেট দেখা পাই আহিলোঁ আৰু সেইফালে গেট আছে। মুঠতে আৰু এতিয়া এইফালে আহিলোঁ আৰু এইফালে পাৰ্কখনৰ এইফালে চাওক এখন ডাঙৰ প্ৰকাণ্ড জাহাজ আছে। মুঠতে এই পাৰ্কখন চাবলৈ যদি আপোনালোকে দিনত আহে তেনেহ'লে দিনত এটা অন্য ধৰণৰ পাৰ্কখনৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰিব। দিনত আহিলে আপোনালোকে পাৰ্কখনৰ এফালে যি একেবাৰে ওচৰৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদীখনৰ ধুনীয়া সৌন্দৰ্য
মনোৰম সৌন্দৰ্য এইদৰে উপভোগ কৰিব পাৰিব আৰু সেইটো হৈছে উমানন্দ আৰু যদি তাৰ বিপৰীতে আপোনালোকে ৰাতি আহে তেনেহ'লে ৰাতি আহিলে ইয়াতে বিভিন্ন ধৰণৰ লাইটবিলাক লগাই থোৱা হৈছে আৰু লাইটৰ সৌন্দৰ্যৰে এটা নতুন সৌন্দৰ্য ইয়াতে প্ৰস্ফুটিত হ'ব আৰু ৰাতি আহিলে আপোনালোকে ৰাতিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব এতিয়া পাৰ্কখনৰ আহি পালোঁ চিলড্ৰেন পাৰ্ক জোনখনলৈ আৰু এইফালে যদি চাই চিলড্ৰেন পাৰ্ক জোনখনত খেলিবৰ কাৰণে সৰু সৰু শিশুবোৰৰ কাৰণে বহুতো সা সৰঞ্জামবিলাক আছে আৰু ইয়াতে চিলড্ৰেন পাৰ্ক সৰু সৰু শিশুবোৰে উমলিব পাৰিব ইয়াতে উমলি আছে প্ৰজাতিৰ উদ্ভিদেৰে ঠাইখিনি শুৱনি কৰি তুলিছে আৰু এইফালেতো ৰাস্তা বনাইছে চাইকেলিং বা তেনে কোনো জোন হ'ব এইখিনি আৰু এতিয়া পাৰ্কখনৰ বাদ্যযন্ত্ৰ থকা জোনটোলৈ আহি গ'লোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰবিলাক আছে মাতটো বেলেগ বেলেগ এতিয়া বাজিল 3:40 আৰু মই এতিয়া উদ্যানখনৰ এইখিনি ঠাইত অলপ অপেক্ষা কৰি আছোঁ আৰু কাৰণ এতিয়া এইফালে পশ্চিমৰ আকাশত সূৰ্যাস্তৰ মনোৰম দৃশ্যটো চাবৰ কাৰণে ইয়াতে অপেক্ষা কৰি আছোঁ আৰু এতিয়া এইফালে চাওক পশ্চিমৰ আকাশত চাওক সূৰ্য দেৱতা লাহে 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 অস্তগামী হৈ আছে এতিয়া মই আহি পালোঁ পাৰ্কখনৰ মূল প্ৰৱেশ দুৱাৰ এইটো আৰু এতিয়া সূৰ্য অস্ত গৈ আছে এইফালে যদি চাই সূৰ্যাস্তৰ মনোৰম দৃশ্য ইয়াতে উপভোগ কৰি আছোঁ আৰু আপোনালোকে যদি আহে এই গেটখনেৰে প্ৰৱেশ কৰিব লাগিব আৰু প্ৰৱেশ একেবাৰে বিনামূলীয়া এফালে এইটো হৈছে মূল প্ৰৱেশ দুৱাৰ আৰু গধূলিৰ সময় যিহেতু আবেলিৰ 4টা বাজিছে আৰু এতিয়া এই পাৰ্কখনত এতিয়া বহুতেই ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে বিভিন্ন খাদ্য সামগ্ৰীৰ দোকানবিলাকেৰে উভয় নদী হৈ আছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকে আহিব এবাৰ এণ্ট্ৰি একেবাৰে বিনামূলীয়া